নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক নাম্বাৰ ছিষ্টেমৰ এচেণ্ডিং অৰ্ডাৰ আৰু ডিচেণ্ডিং অৰ্ডাৰ এনেকুৱা মানে সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ সজোৱা তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আপোনালোকক শ্বৰ্ট মেথডত আপোনালোকক কৰি দেখুৱাম। আজি দেখুৱাম ৰেচনেল নাম্বাৰ মানে আপোনাৰ পৰিমেয় মানে ভগ্নাংশ পৰিমেয় সংখ্যা যিটো আমি এম বাই এনত প্ৰকাশ কৰিব পাৰোঁ। এনেকুৱা ৰেচনেল নাম্বাৰৰ কোনটো সৰু কোনটো ডাঙৰ বা ডাঙৰৰ পৰা সৰুলৈ বা সৰুৰ পৰা ডাঙৰলৈ তেনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ আপোনালোকে ছল্ভ কৰিব মই আজি দেখুৱাম শ্বৰ্ট ট্ৰিকৰ সহায়ত। প্ৰথমতে কিছুমান আপোনালোকে দুটামান টপিক আপোনালোকে মনত ৰাখিব, তাৰপিছত আপোনালোকে সেই টপিকৰ সহায়তে এনচাৰবিলাক কম সময়ৰ ভিতৰত দিব পাৰিব। এতিয়া চাওক, যদি আমি জানো যিকোনো সংখ্যাৰ এম বাই এন হ'লে আমি আগতেই পাই আহিছোঁ, এইটো তলৰটোক কওঁ আমি হৰ আৰু ওপৰটোক কওঁ লব। এনেকৈ যদি বহুতকেইটা সংখ্যা দিয়া থাকে, যদি বহুতকেইটা সংখ্যা দিয়া থাকে মানে আপোনাৰ যেনেকুৱা 2/3 4/5 তাৰপিছত 6/7 তাৰপিছত 1/2 এনেকুৱা ধৰণৰ যদি আপোনালোকক দিয়া থাকে, আপুনি একো কৰিব নালাগে, জাষ্ট ইহঁতৰ হেৰিটো চাব, আপোনালোকে ডিফাৰেঞ্চটো চাব, হৰ আৰু লবৰ ডিফাৰেঞ্চটো চাব। যদি হৰ আৰু লবৰ ডিফাৰেঞ্চ প্ৰত্যেকটাৰে সমান হয় তেতিয়াহ'লে আমি কি কৰিম, ইয়াৰে কোনটো ডাঙৰ কোনটো, তেতিয়াহ'লে আমি কি কৰিম, ওপৰৰটোৰ পৰা আমি ওপৰৰটো যিটো ডাঙৰ হয় সেইটোকে আমি ডাঙৰ বুলি ধৰি ল'ম আৰু যিটো সৰু হয় সেইটো আমি সৰু বুলি ধৰি ল'ম। কি ক'লোঁ মই, যদি ইহঁতৰ ডিফাৰেঞ্চ সমান হয় মানে 3 আৰু 2ৰ ডিফাৰেঞ্চ কিমান হ'ব, 3 আৰু 2ৰ ডিফাৰেঞ্চ 1, ইয়াৰো ডিফাৰেঞ্চ 1, 5 4 গ'লে 1, 7 6 গ'লে 1, 2ৰ 1 গ'লে 1। গতিকে কি ক'লোঁ মই, যদি ডিফাৰেঞ্চ সমান হয়, যদি ডিফাৰেঞ্চ সমান হয় মানে হৰ আৰু লবৰ ডিফাৰেঞ্চ ইয়াৰো 1 মানে প্ৰত্যেকৰে যদি হৰ আৰু লবৰ ডিফাৰেঞ্চ সমান হয় তেতিয়াহ'লে আমি কি হয়, যদি হৰ আৰু ইয়াৰ প্ৰত্যেকৰে হৰ আৰু লবৰ ডিফাৰেঞ্চটো যদি সমান হয় তেতিয়াহ'লে আমি ওপৰৰ সংখ্যাটো চাম। ওপৰৰ সংখ্যাটো যিটো ডাঙৰ হয় সেইটোকে আমি সেইটো সকলোতকৈ ডাঙৰ হ'ব, মানে সকলোতকৈ ডাঙৰ সংখ্যা হ'ব। আৰু যদি যিটো ইয়াৰে এতিয়া আমি ডিফাৰেঞ্চটো আমি চালোঁ, 3 2 গ'লে 3ৰ পৰা 3 আৰু 2ৰ ডিফাৰেঞ্চ 1, 5ৰ পৰা 4 ডিফাৰেঞ্চ 1, ইয়াৰো 1, গতিকে প্ৰত্যেকৰে ডিফাৰেঞ্চ সমান। যদি সমান হয় কি ক'লোঁ মই, তেতিয়াহ'লে ওপৰৰ সংখ্যাটো চাব, যিটো ডাঙৰ সেইটো ডাঙৰ সংখ্যা আমি ধৰি ল'ম। এতিয়া এইটো ডাঙৰ মানে হ'ল 6/7টো আপোনাৰ ডাঙৰ সংখ্যা হ'ব, এইটো বিগ নাম্বাৰ হ'ব। তাৰপিছত এইটো হ'ল চবতকৈ সৰু 1, এইটো হ'ল মানে স্মল নাম্বাৰ হ'ব চবতকৈ। এইটো আপোনালোকে মনত ৰাখিব। হৰ আৰু লবৰ ডিফাৰেঞ্চ যদি চবৰে সমান হয় তেতিয়াহ'লে ওপৰৰ সংখ্যাটো চাম আমি, ওপৰৰ সংখ্যাটো যিটো ডাঙৰ সেইটো সকলোতকৈ ডাঙৰ সংখ্যা আৰু যিটো সৰু সেইটো সকলোতকৈ সৰু সংখ্যা। তাৰপিছত আমি চাম, যদি হৰ আৰু লবৰ যদি ডিফাৰেঞ্চ সমান নহয় তেতিয়াহ'লে আমি কোনটো ডাঙৰ ধৰিম কোনটো সৰু ধৰিম সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ইয়াত বহুতকেইটা সংখ্যা যেনেকুৱা দিয়া থাকে আপোনাৰ 5/7, তাৰপিছত 4/5, তাৰপিছত থাকিব যদি আপোনাৰ 6/7, তাৰপিছত যদি আপোনাৰ 8/10 এনেকুৱা ধৰণৰ। এইটোত চাওক আপোনালোকে ডিফাৰেঞ্চটো সমান নহয়,
মানে 7 আৰু 5-ৰ ডিফাৰেন্স কিমান হ'ল 2 ই 5 আৰু 4 ডিফাৰেন্স হ'ল 1 7 আৰু 6 ডিফাৰেন্স হ'ল 1 8 আৰু 10 ডিফাৰেন্স হ'ল 2 এনেকুৱা ক্ষেত্ৰত কি কৰিব আপোনালোকে যিটোৰ ডিফাৰেন্স সৰু আমি প্ৰথমতে ইয়াৰ কোনটো ডাঙৰ কোনটো সৰু আমি যদি ওলাব দিয়ে আমি যিটোৰ ডিফাৰেন্স সৰু যাৰ ডিফাৰেন্স সবতকৈ সৰু তাক আমি সকলোতকৈ ডাঙৰ সংখ্যা বুলি ধৰি লওঁ ইয়াৰে চাওক এতিয়া 5 আৰু 4 4/5 আৰু 6/7 ইয়াৰে ডিফাৰেন্স সৰু মানে দুয়োটাৰো সমান গতিকে আমি এই দুটা কি কৰিম ডাঙৰ সংখ্যা বুলি ধৰি ল'ম এই দুটা আমি মানে ডিফাৰেন্সটো যাৰ সৰু সেইটো সংখ্যা ডাঙৰ বুলি ধৰি ল'ম আৰু ডিফাৰেন্স যাৰ ডাঙৰ সেইটো সৰু সংখ্যা বুলি ধৰি ল'ম আমি এতিয়া চাওক এতিয়া আমি চাও 4/5 আৰু 6/7 এই দুটা হ'ল 1 ডিফাৰেন্স গতিকে এই দুটাৰ আমি কোনটো ডাঙৰ আমি ধৰি ল'ম যেনেকুৱা এই দুটাৰ ডিফাৰেন্স সমান আৰু যদি ডিফাৰেন্স সমান হয় তেতিয়াহ'লে আমি যিটো ওপৰত ডাঙৰ হয় সেইটোকে আমি ডাঙৰ সংখ্যা বুলি ধৰি ল'ম গতিকে এইটো 6/7 টো এই দুটা ডাঙৰ এই দুটা হ'ল ডাঙৰ ওলালো আমি এই দুটাৰো আৰু কোনটো ডাঙৰ হ'ব আমি ডিফাৰেন্সটো চাই ল'ম এই হৰ আৰু লগৰ ডিফাৰেন্স চাই ল'ম সমান গতিকে সমান যদি হয় ওপৰৰ সংখ্যা যিটো ডাঙৰ সেইটো সকলোতকৈ ডাঙৰ সংখ্যা হ'ব গতিকে আমি 6/7 টো আমি ডাঙৰ বুলি ধৰি ললো এইটো ডাঙৰ তাৰে সেকেন্ড ডাঙৰটো হ'ব 4/5 গতিকে এইটো তাৰপিছত এই দুটাৰ ডিফাৰেন্স সমান গতিকে এই দুটাৰ ডিফাৰেন্সটো আমি যদি সমান হয় তেতিয়া যিটো ওপৰত ডাঙৰ সেইটো আমি ডাঙৰ বুলি ধৰি ল'ম গতিকে ইয়াৰ পিছত এইটো আমি ডাঙৰ ধৰি ল'ম এই দুটাৰ আমি এইটো ডাঙৰ ধৰি ল'ম 8/10 এইটো ডাঙৰ ধৰি ল'ম তাৰপিছত এইটো আমি 5/7 ধৰি ল'ম মানে কি ক'লো আকৌ এবাৰ মই বুজাই দিছোঁ আপোনালোকক আমি ডিফাৰেন্সটো চাই ল'ম প্ৰত্যেকৰে এতিয়া ডিফাৰেন্স আমি পালোঁ দুটা সংখ্যাৰ ডিফাৰেন্স 2 আৰু দুটা সংখ্যাৰ ডিফাৰেন্স 1 গতিকে দুইটাৰে আমি প্ৰথমতে ফাৰ্ষ্ট ষ্টেপ আমি কি কৰিম ডাঙৰ ইয়াৰে যিটোৰ ডিফাৰেন্স সৰু মানে এই দুটাৰ ডিফাৰেন্স 2 গতিকে এই দুটা আমি যাৰ ডিফাৰেন্স ডাঙৰ যেকেইটাৰ ডাঙৰ সেইটো আমি সৰু সংখ্যা ধৰি ল'ম আৰু যাৰ ডিফাৰেন্স সৰু সেইটো আমি ডাঙৰ সংখ্যা ধৰি ল'ম গতিকে আমি এই দুটাৰ ডিফাৰেন্স পালোঁ 1 গতিকে 2তকৈ 1 সৰু গতিকে আমি এই দুটা ডাঙৰ সংখ্যা বুলি ধৰিম যাৰ ডিফাৰেন্স সৰু তাক আমি ডাঙৰ ধৰি ল'ম এই দুটাৰ 1 গতিকে এই দুটা ডাঙৰ গতিকে দুটা আছে দুটা থাকিলে মানে দুটাৰো আমি ডাঙৰ কোনটো হ'ব ডিফাৰেন্স যিহেতু সমান দুয়োৰে এই দুটা ডিফাৰেন্স সমান হ'লে ইয়াৰে যিটো ওপৰত ডাঙৰ সেইটো ডাঙৰ সংখ্যা হ'ব আৰু ইয়াৰে ডিফাৰেন্স সৰু এইটো সৰু হয় তেনেকৈ আমি এইটোৰো চাই ল'ম ডিফাৰেন্স সমান গতিকে যিটো ওপৰত ডাঙৰ সেইটো আমি ডাঙৰ বুলি ধৰি ল'ম তাৰপিছত চাওক যদি ডিফাৰেন্স যদি সমান নহয় এটাৰো যদি সমান নহয় তেতিয়া আমি কেনেধৰণৰ কৰিম যদি ডিফাৰেন্স যদি সমান নহয় যেনেকুৱা ধৰা হ'ল 5/7 তাৰপিছত 6/6 দিয়া হ'ল 10 আৰু 6 দিয়া হ'ল 10 তাৰপিছত ধৰা হ'ল 7/7 ধৰা হ'ল 8 সবৰে ডিফাৰেন্স বেলেগ এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এনে যদি ডিফাৰেন্সটো চাই ল'ম সমান যদি নহয় কাৰো প্ৰত্যেকৰে যদি সমান নহয় তেতিয়াহ'লে আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম প্ৰথমতে আমি এই দুটা চাম এই দুটাৰ কোনটো ডাঙৰ চাম যে 5/7 আৰু 6/10 এইটোৰ আমি ক্ৰছ মাল্টিপ্লাই কৰিম ক্ৰছ মাল্টিপ্লাই কৰি কি কৰিম 10 5 50 এই দুটাৰটো আমি ইয়াত লিখিম কাৰচিন যেনেকৈ দিছোঁ মই 10 5 50 7 6 42 মানে হ'ল ইয়াৰে কোনটো ডাঙৰ 50 ডাঙৰ গতিকে আমি 5/7টো 5/7টো আমি ডাঙৰ ধৰি ল'ম এইটো আমি ডাঙৰ পালোঁ তাৰপিছত নেক্সট এইটোৰ চাম এইটো চাব 8 × 6 48 10 × 7 70 এইটো চাওক 10 × 7 70 গতিকে কোনটো ডাঙৰ হ'ল এইটো 7/8টো আমি ডাঙৰ পালোঁ 7/8টো ডাঙৰ গতিকে এই দুটা আমি ডাঙৰ পালোঁ ফাৰ্ষ্ট এইটোতো আমি এইটোতো সৰুই পালোঁ এইটো দুই চাইডৰ পৰা সৰু এইটোৰ পৰাও সৰু এইটোৰ পৰাও সৰু এইটোতকৈও এইটো সৰু পালোঁ আমি গতিকে আমি এইটো একদম সৰুতে ৰাখি দিলোঁ তাৰপিছত আমি নেক্সট
এতিয়া আমি এই দুটাৰ চাম, এইটো আৰু এইটো দুটা তিনিটাৰ ভিতৰত আমি দুটা ডাঙৰ পালোঁ। এই ডাঙৰ দুটাৰো আমি কি ওলাম, এইটো ওলাম 8 5 গুণ 40, 7 7 গুণ 49, গতিকে ডাঙৰ। গতিকে আমি কি পালোঁ, প্ৰথম পালোঁ আমি এই দুটা ডাঙৰ পালোঁ, এই দুটাৰো ডাঙৰ পালোঁ আমি এইটো 49টো ডাঙৰ, গতিকে আমি 7/8টো ডাঙৰ বুলি লিখি ল'লোঁ। তাৰপিছত পালোঁ 5/7, তাৰপিছত পালোঁ 6/10। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ইজিলি এনেকৈ কৰিব লাগিব। এতিয়া মই কিছুমান কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব মই আপোনালোকক ইয়াত কৰি দেখুৱাই আছোঁ। চাওক, মই কুৱেশ্যন লৈ আহিছোঁ। এতিয়া কুৱেশ্যনবিলাক চাওক, এতিয়া চেম মই যিবিলাক উদাহৰণ দি আপোনালোকক বুজাই দিলোঁ তেনেকুৱাই হ'ব। আমি চাওঁ, আমি কি পাইছিলোঁ আগত মই কৈ দিছিলোঁ আপোনালোকক। প্ৰথমতে আমি ডিফাৰেঞ্চ চাম, ইয়াৰ ডিফাৰেঞ্চ চাম, ইয়াৰ ডিফাৰেঞ্চ চাম, ইয়াৰ ডিফাৰেঞ্চ চাম, ইয়াৰ ডিফাৰেঞ্চ চাম। 5 4 গ'লে 1 ডিফাৰেঞ্চ, 8 7 গ'লে 1, 7 6 গ'লে 1, 6 5 গ'লে 1। গতিকে ইহঁতৰ ছেম ডিফাৰেঞ্চ। যদি ছেম ডিফাৰেঞ্চ হয়, প্ৰত্যেকৰে যদি গোটেইকেইটাৰে ডিফাৰেঞ্চ সমান হয়, আমি যিটো ওপৰৰ ডাঙৰ সেইটো আমি চবতকৈ ডাঙৰ বুলি ধৰি ল'ম। গতিকে আমাৰ ওপৰৰ ডাঙৰ কোনটো, 7/8। গতিকে এৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ, মানে এচেণ্ডিং অৰ্ডাৰ মানে হ'ল আপোনাক সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। গতিকে ইয়াত সৰু কোনটো হ'ব, ওপৰৰ যিটো মান সৰু, কাৰণ ডিফাৰেঞ্চ চবৰে সমান, গতিকে আমি ওপৰৰ যিটো মান সৰু সেইটো চবতকৈ সৰু। গতিকে আমি 4/5টো তাৰপিছত এচেণ্ডিং অৰ্ডাৰত আমাক লিখি দিব দিছে, গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ নিম। 4/5, তাৰপিছত 5/6, তাৰপিছত 6/7, তাৰপিছত হ'ব 7/8। এইটো হ'ব এনচাৰ। এতিয়া চাওক, গোটেইখিনি ইজি পালে আপোনালোকে। ডিফাৰেঞ্চ চাব, এনেকৈতো আপুনি 5 4 হৰণ কৰি দিলোঁ, হৰণ কৰি যিটো মান হ'ল, তাৰপিছত 8 7 হৰণ কৰি দিলোঁ যিটো মান হ'ল, সেনেকৈ চোৱাতকৈ আপোনালোকে এই ট্ৰিকটো ফ'ল' কৰক। আপোনালোকে কম সময়ত আপোনালোকে এনচাৰটো দি দিব পাৰে। মাত্ৰ ট্ৰিকটো হ'ল এনেকুৱা, ডিফাৰেঞ্চটো চবৰে চাই ল'ব। যদি সমান হয় তেতিয়াহ'লে ওপৰৰ মানটো যাৰ ডাঙৰ সেই সকলোতকৈ ডাঙৰ, ওপৰৰ মানটো যাৰ সৰু সেই হ'ল সকলোতকৈ সৰু। তাৰপিছত চাওক, এইটোৰ ডিফাৰেঞ্চ চাওক। এতিয়া ইয়াৰ ডিফাৰেঞ্চ চাওক, 16/15 ডিফাৰেঞ্চ কিমান, 1। 20/19 ডিফাৰেঞ্চ 1। 25/25 পৰা 24 গ'লে 1। 35 গ'লে 1। গতিকে ডিফাৰেঞ্চ সমান। ডিফাৰেঞ্চ সমান হ'লে কি আছিল, ওপৰৰ মান যিটো সৰু সেইটো চবতকৈ সৰু, আৰু ওপৰৰ মান যিটো ডাঙৰ সেই সকলোতকৈ ডাঙৰ। গতিকে ওপৰৰ মান 15/5। ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ এণ্ড বিগেষ্ট নাম্বাৰ। ইয়াৰে আমি চবতকৈ সৰু নাম্বাৰটো কি পাম, চবতকৈ সৰু নাম্বাৰ পাম আমি 15/16, আৰু চবতকৈ ডাঙৰ সংখ্যাটো পাম আমি 15 19 24 34/35। কুৱেশ্যন যিটো সুধিছে আমি সেইটো এনচাৰ ইয়াত আমি ইজিলি আপোনালোকক দেখুৱাই দিলোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওক, ডিফাৰেঞ্চটো চাই লওক, বাকী একো চাব নালাগে, জাষ্ট ডিফাৰেঞ্চটো চাই লওক। তাৰপিছত ট্ৰিক মতে কৰি যাওক। ডিফাৰেঞ্চ 7 6 গ'লে 1, 9 7 গ'লে 2, 5 4 গ'লে 1, 7 5 গ'লে 2। এনেকুৱা ক্ষেত্ৰত মই কি কৈছিলোঁ, 4টা সংখ্যা দিয়া আছে, চবৰে ডিফাৰেঞ্চ বেলেগ বেলেগ। দুটাৰ ডিফাৰেঞ্চ 1 1 আৰু দুটাৰ ডিফাৰেঞ্চ 2 2। এনেকুৱা ক্ষেত্ৰত আমি কি কৈছিলোঁ, যিটো সৰু যিটোৰ যিকেইটাৰ ডিফাৰেঞ্চ আমি কম মান পাওঁ সেইটো আমি ডাঙৰ বুলি ধৰি ল'ম, আৰু যিটোৰ আমি ডিফাৰেঞ্চ ডাঙৰ পাওঁ তাক আমি সৰু মান বুলি ধৰি ল'ম। কি পালোঁ আমি, এই দুটাৰ ডিফাৰেঞ্চ আমি চবতকৈ সৰু পালোঁ। গতিকে আমি এই দুটা যদিও ডিফাৰেঞ্চ সৰু, মানে যদি ডিফাৰেঞ্চ সৰু হয় এই দুটা আমি ডাঙৰ সংখ্যা বুলি ধৰি ল'লোঁ। মানে এই দুটা সৰু ডিফাৰেঞ্চ, এই দুটা সৰু ডিফাৰেঞ্চ, গতিকে সৰু যদি ডিফাৰেঞ্চ হয় সেই দুটা আমি ডাঙৰ বুলি ধৰি ল'ম। গতিকে আমি ডাঙৰ সংখ্যা দুটা কি পালোঁ, 6/7 আৰু কি পালোঁ, 6/7 আৰু 4/5। গতিকে এতিয়া ইহঁত দুটা আমি 4টাৰ পৰা দুটা আমি ডাঙৰ সংখ্যা পালোঁ। এই ডাঙৰ সংখ্যা দুটাৰ কি হ'ব, ডাঙৰ সংখ্যা দুটাৰ যিটো আমি ওপৰ ডিফাৰেঞ্চ সমান, ইয়াৰে 1 1 ডিফাৰেঞ্চ,
ইয়াৰ ওৱান ডিফাৰেঞ্চ সমান যদি ডিফাৰেঞ্চ সমান হয় তেতিয়া ওপৰৰ মানটো যিটো ডাঙৰ সেইটো ডাঙৰ ওপৰৰ মানটো যিটো ডাঙৰ সেইটো ডাঙৰ গতিকে 6/7টো আমি ডাঙৰ পালোঁ 6/7টো আমি 4/5তকৈ এইটো ডাঙৰ পালোঁ 6/7 ডাঙৰ পালোঁ তাৰপিছত পালোঁ নেক্সট যিটো আমি দুটা ডাঙৰ পালোঁ গতিকে ইটোৰ ডাঙৰ হ'ব এইটো তাৰপিছত কি হ'ল আৰু আমি মানে এই দুটা ডাঙৰ সংখ্যা পালোঁ 4টাৰ পৰা দুটা ডাঙৰ সংখ্যা ওলাই আনিলোঁ আমি গতিকে ওলাই অনাৰ পিছত কাৰণ ডিফাৰেঞ্চ যিটোৰ সৰু সেই দুটা আমি ডাঙৰ বুলি ধৰি লৈছিলোঁ মানে ধৰা যায় ট্ৰিক মতে ধৰা যায় যাৰ ডিফাৰেঞ্চ সৰু তাক আমি ডাঙৰ বুলি ধৰা যায় মানে এনেকুৱা ক্ষেত্ৰত গতিকে আমি ডাঙৰ ডিফাৰেঞ্চ দুটা আমি পালোঁ ইটো আৰু ইটো সাইড কৰি ওলাই আনিলোঁ মানে দুটা ডাঙৰ সংখ্যা লৈ আহিলোঁ তাৰে আৰু ডিফাৰেঞ্চ আমি চালোঁ 1 ডিফাৰেঞ্চ দুয়োটাৰে 1 ডিফাৰেঞ্চ গতিকে যাৰ যদি সমান ডিফাৰেঞ্চ হয় তেতিয়াহ'লে আমি ওপৰটোৰ যাৰ ডাঙৰ তাক ডাঙৰ মান বুলি ধৰি ল'লোঁ তাৰে নেক্সট ইটো হ'ল ইটো ছেকেণ্ডটো ডাঙৰ তাৰপিছত আমি এই দুটাৰ ডিফাৰেঞ্চ ওলাই ল'ম 9/7 আৰু থাকিল 5/7 মানে এই দুটা আমি সৰু সংখ্যা পাইছিলোঁ একেটাৰ ভিতৰত 4টাৰ ভিতৰত এই দুটা সৰু সংখ্যা পাইছিলোঁ গতিকে এই দুটাৰো সৰুৰ কোনটো সৰু এতিয়া আমি ইয়াক চাই ল'ম ইয়াৰ কি হ'ল ডিফাৰেঞ্চ 2 ইয়াৰো ডিফাৰেঞ্চ 2 7ৰ 5 গ'লে 9ৰ 7 গ'লে 2 ডিফাৰেঞ্চ সমান ডিফাৰেঞ্চ হ'লে কি হয় যিটো ওপৰৰ মান ডাঙৰ সেইটো আমি ডাঙৰ বুলি ধৰি ল'ম গতিকে 9/7 হ'ব গতিকে আমি এইটোৰ ডিফাৰেঞ্চ চাই ল'ম এই দুটাৰ ডিফাৰেঞ্চ চাই লওঁ এতিয়া দুটাৰে ডিফাৰেঞ্চ সমান এইটো আমি ডাঙৰ বুলি ধৰি ল'লোঁ গতিকে এইটো আপোনালোকে তাৰপিছত এইটো হ'ব 5/7 ইয়াৰে আগতে ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ হ'লে এইটোৱে হ'ব 5/7 আৰু বিগেষ্ট নাম্বাৰ হ'লে আপোনাৰ এইটো হ'ব 6/7 তাৰপিছত যদি A 3/5 B 7/9 C 5/7 দেন এৰেঞ্জ ডিচেণ্ডিং অৰ্ডাৰ মানে হ'ল আপোনাক ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে গতিকে এনেকুৱা কি চাব আমি এৰ মানটো কিমান আছে 3/5 তাৰপিছত বিৰ মান 7/9 চিৰ মান 5/7 ডিফাৰেঞ্চটো চাম বেলেগ একো নকৰোঁ আমি ডিফাৰেঞ্চ চাম 5ৰ 3 গ'লে 2 9ৰ 7 গ'লে 2 7ৰ 5 গ'লে 2 ডিফাৰেঞ্চ সমান গতিকে ডিফাৰেঞ্চ সমান হ'লে কি আছিল আমাৰ কি ওপৰৰ মান যিটো ডাঙৰ সেইটো চবতকৈ ডাঙৰ আৰু ওপৰৰ মান যিটো সৰু সেইটো চবতকৈ সৰু গতিকে ওপৰৰ মান কাৰ ডাঙৰ ওপৰৰ মান 7/9 গতিকে আমি 7/9টো আমি ডাঙৰ পালোঁ তাৰপিছত ওপৰৰ মান এইটো ছেকেণ্ডত ইটো হ'ব তাৰপিছত হ'ব 3/5 গতিকে ডিচেণ্ডিং অৰ্ডাৰ হ'লে আপোনাৰ এনেকৈ হ'ব ডিচেণ্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰুলৈ এইটো ডাঙৰ চবতকৈ তাৰপিছত নেক্সট ইটো তেনেকৈ এনচাৰটো আমি ধৰি ল'ম নেক্সট চাওক এইটো মানে ফাইণ্ড ট্ৰু মানে কোনটো সঁচা কোনটো মিছা ইয়াত মানে কোনটো সঁচা সেইটো আমাক ইয়াত লিখিব দিছে ইয়াত চাওক ইয়াত আমি ডাইৰেক্ট যিহেতু আমি ট্ৰিকটো গম পালোঁ সেই ট্ৰিক মতে আমি একো মানে কলম ইউজ নকৰাকৈ আমি ইয়াত ডাইৰেক্ট আমি মনে চাই লওঁ ডিফাৰেঞ্চটো চাওঁ 2ৰ 1 গ'লে 1 3 2 গ'লে 1 4 3 গ'লে 1 5ৰ 4 গ'লে 1 গতিকে ইয়াত ডাঙৰ আমি কি ধৰিলোঁ যদি ডিফাৰেঞ্চ সমান হয় কি আছিল যিটোৰ মান ওপৰতকৈ ডাঙৰ সেইটো চবতকৈ ডাঙৰ কিন্তু ইয়াত কি দিছে ইয়াত যিটোৰ মান চবতকৈ সৰু সেইটো চবতকৈ ডাঙৰ দিছে গতিকে আমি এইটো এনচাৰ ডাইৰেক্ট নহয় বুলি ধৰিলোঁ তাৰপিছত চাওক আমি 0ৰ পিছত ডাঙৰ সংখ্যা কি হ'ব 0.1 0.2 0তকৈ সৰু সংখ্যা মাইনাছত হ'লেহে -1 -2 এনেকৈ হ'লেহে 0তকৈ সৰু হ'ব মানে 0তকৈ সংখ্যা মাইনাছত অহাবিলাক 0তকৈ সৰু হ'ব আৰু যদি পইণ্টত আহে সেইটো ডাঙৰ হ'ব কিন্তু ইয়াত কি দিছে 0 তাৰপিছত 0ৰ পিছত এইটোত পইণ্টত আহিব এইটো 7 7ক হেৰি কৰিলে এইটো পইণ্টত আহিব গতিকে ডাঙৰ হ'ব 0তকৈ এইটো ডাঙৰ হ'ব কাৰণ 0ৰ পিছত সৰু সংখ্যা মাইনাছত আহিব লাগিব তেতিয়াহে সৰু হ'ব গতিকে এইটো আমি কেঞ্চেল বুলি ধৰি ল'লোঁ 0টো ইয়াত ডাঙৰ ঠিকে আছে কিন্তু ইয়াৰ পিছত যদি মাইনাছত অহা সংখ্যা হ'ল হয় তেতিয়া আমি এইটো এতিয়া এইটো পইণ্টত আহিব গোটেইকেইটা পইণ্টত আহিব পইণ্টবিলাকতো 0তকৈ ডাঙৰেই হ'ব গতিকে এইটোও নহ'ল তাৰপিছত চাওক এইটোত 3 নম্বৰটোত চাওক 7/24
3/1, 8/3, 12/5, গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব, আমি কি কৰিম, ডিফাৰেঞ্চটো চাই ল'ম। 24ৰ 7 গ'লে কিমান হ'ব, 7ৰ 4 গ'লে 24ৰ 7 গ'লে 14ৰ 7 গ'লে 7 17, এইটোৰ 17, তাৰপিছত ইয়াৰ ডিফাৰেঞ্চ হ'ব 2, 8ৰ 3 গ'লে 5, 12ৰ 5 গ'লে 7। প্ৰত্যেকৰে ডিফাৰেঞ্চ ইয়াত বেলেগ বেলেগ। এতিয়া বেলেগ বেলেগ ক্ষেত্ৰত আমি কি কৰিম, আমি এনেকুৱা কৰিম, ইয়াক কুৱেশ্যনটো মতে আমি ইয়াত চাই ল'ম। প্ৰথমতে বেলেগ বেলেগ ডিফাৰেঞ্চ যদি আমি প্ৰথমতে এই দুটা, যিহেতু এইটো ডাঙৰ দিছে আমাক কুৱেশ্যনত দিয়া আছে, এইটো ডাঙৰ, ইয়াৰ পিছত এইটো ডাঙৰ, গতিকে চাই লওঁ আমি হয়নে নহয়। 7/24 আৰু 1/3, গতিকে এইটোক আমি 24 দি 7ক হৰণ কৰি দি যিমান মান পাওঁ, তাৰপিছত আৰু 3 দি 1ক হৰণ কৰিম, যিমান মান পাওঁ, তাৰপিছত ডাঙৰ সৰু এনেকৈ ওলাম। কিন্তু তেনেকৈ ওলাব নালাগে, ডাইৰেক্ট ইহঁতৰ যদি ডিফাৰেঞ্চ সমান নহয়, ডাইৰেক্ট আপুনি ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক। এই দুটা ক্ৰছ মাল্টিপ্লাই কৰি, মই আগতেও কৈছোঁ 3 7 গুণ 21 ইয়াত লিখি থৈ দিয়ক। ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, প্ৰথমটো আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰি কাৰ চিনডাল যেনেকৈ আছে তেনেকৈ ইয়াৰ মান ইয়াত দিলোঁ, তাৰপিছত ইয়াৰ মান ইয়াত দিলোঁ, 24 গুণ 24। এতিয়া ডাঙৰ কোনটো হ'ল, 24টো ডাঙৰ হ'ল, কিন্তু দিয়া আছে কি আমাক 3/1টো আমাক সৰু দিয়া আছে, হিচাপ মতে আমাৰ 3/1টো ইয়াত হ'ব লাগিছিল। গতিকে এইটোও আমি কেঞ্চেল বুলি ধৰিলোঁ, গতিকে এইটোও কেঞ্চেল, এইটোও কেঞ্চেল, এইটোও কেঞ্চেল, গতিকে এনচাৰ হ'ব এইটো। এইটো কুৱেশ্যন চাওক, এটা সংখ্যা যাৰ হৰ 30 হয় আৰু যিটো সংখ্যা 5/8 আৰু 7/11ৰ মাজত থাকে সেইটো সংখ্যা কোনটো হ'ব। মানে কি, সংখ্যাটো এনেকৈ হ'ব, 5/8 আৰু 5/8তকৈ ডাঙৰ হ'ব, 5/8তকৈ ডাঙৰ হ'ব আৰু 7/11তকৈ সৰু হ'ব। মানে ইয়াত কি আছে, ইয়াতকৈ ডাঙৰ ইয়াতকৈ সৰু, মানে দুয়োটাৰে মাজত থাকিব লাগিব, তেতিয়াহে সংখ্যাটো মিলিব। গতিকে আমি প্ৰথমতে অপশ্যন বহাই চাম, অপশ্যন বহাই চালোঁ 30/18, গতিকে প্ৰথমতে এনেকুৱা যদি কুৱেশ্যন যদি মানে ডিফাৰেঞ্চটো যদি সমান নহয়, আমি ক্ৰছ মাল্টিপ্লাই কৰিম, 150, এইটোত হ'ব কিমান হ'ব 136, 18 8 136, গতিকে এইটো 18/18, এইটো আমি 150তকৈ সৰু পালোঁ, গতিকে এইটো নহয়, মানে এইটো আমি নহয় বুলি ধৰিলোঁ। ছেকেণ্ড অপশ্যনটো চাম, 5/18, 5/8 আৰু কিমান হ'ব 30/19, আৰু ইপিনে হ'ব আমি 7/11, মানে 7/11 আৰু 5/8ৰ মাজত আছে, মানে ইয়াতকৈ এইটো সৰু, ইয়াতকৈ এইটো সৰু হ'ব লাগিব। গতিকে 30 গুণ কিমান 150, ক্ৰছ মাল্টিপ্লাই, তাৰপিছত 19 8 গুণ 8 9 72, 2 7 7, 8 গুণ 8, 8 8 15, 150 152। তাৰপিছত চাওঁ আমি নেক্সট এইটোতকৈ এইটো সৰু হয়নে নহয় চাওঁ, এইটোৰ কাৰণে পূৰণ কৰি চাওঁ আমি, 11 9 99 9, 7 9, 11 1 11 9 20, 209, মানে এই দুটা আৰু এই দুটা চাম, প্ৰথমতে এই দুটা চালোঁ, নেক্সট এই দুটা চাম, তাৰপিছত 30 7 গুণ 210, গতিকে এইটো এনচাৰ সমান হয়, মানে 30/11টো 5 আৰু 8 আৰু 7/11ৰ মাজত আছে, কাৰণ এইটোতকৈ এইটো সৰু হ'বই লাগিব, গতিকে এইটো সৰু পালোঁ আমি 209, এইটো ঠিক তেনে বাকীকেইটা আৰু আপোনালোকে কৰি চাব পাৰে, কৰি চালেও সেই এইটো বাকীকেইটা নিমিলিব, গতিকে এনচাৰটো আমি এইটো আমি পাই গ'লোঁ। গতিকে চাওক, প্ৰেক্টিছ কৰক, প্ৰেক্টিছটো লাগিব মেইন, বাকী ট্ৰিকবোৰ মনত ৰাখি যাব। ট্ৰিকটো মই আপোনালোকক বহুতবাৰেই বুজাই দিয়াৰ দৰে হৈছে, চাওক কুৱেশ্যনবিলাক চাওক, আৰু এনেকুৱা ধৰণৰ বেলেগ কুৱেশ্যন মই আপোনালোকক নেক্সট ভিডিঅ'ত আনি আপোনালোকক ছল্ভ কৰি দেখুৱাম, সেয়েহে আপোনালোকক ইজি ট্ৰিকৰ সহায়ত। গতিকে চাওক, ভিডিঅ'বোৰ চাওক, যদি ভাল পায় কমেণ্ট কৰিব, লাইক কৰিব, পাৰিলে চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ ভিডিঅ' দিবলৈ অলপ সাহস হয়। গতিকে ধন্যবাদ।